আগবাঢ়ি যায় বিজনেছমেনে হওক বা ইউটিউবাৰে হওক যিয়ে হওক অলপ হ'লেও অহংকাৰ ভাৱটো আহে কিন্তু মই সেই বস্তুটো দুলাজা মানে মনত অকণমানো পোৱা নাই আজিও পোৱা নাই আগৰবাৰ নমস্তে আসসালামু আলাইকুম গাইস আমি আছিলো আজি যোৱাকালি ৰাতি আছিলো মাজুলী ৰিচং ৰিজৰ্টত আৰু এইফালে ফ্ৰণ্টতো আছে চাওক আৰু আমি ইয়াতে আছিলো যোৱাকালি ৰাতি ইয়াতে কথালৈ ভাল লাগিলে আৰু আজি আমি মাজুলীৰ পৰা যাম ডিব্ৰুগড় চিলাপথাৰ ইফালে যাম এতিয়া আমি কমলাবাৰী সত্ৰ আপোনাক ৰাস্তা দেখুৱাম বলক আমাৰ টাইগাৰ পুৰা বান্ধি মেলি হৈ গৈছে এতিয়া এই টাইগাৰ ক'ত যাব কোনো গেৰাণ্টি নাই এখন ৰিজৰ্টত আছিলো বহুত ভাল লাগিলে থাকি পেলাই ইয়াতে বিলটো হৈছিলে মই কৈ দিছোঁ 650 লৈছে আৰু আপোনালোকে থাকিব পাৰে একদম এটা জেনুইন ৰেট গাইস আমি যাবলৈ ৰেডি এতিয়া বাইকত উঠো এই পাই গ'লো প্ৰায় 7.5 কিলোমিটাৰ 8 কিলোমিটাৰ আহি আমি পালোঁ বেঙেনাআটী সত্ৰ আৰু কমলাবাৰী সত্ৰ কোনখন মই পাহৰি গৈছোঁ মেপেটো এখন বোলে দেখালে কিন্তু এইখনটো কমলাবাৰী সত্ৰ নহয় মই আগতে কমলাবাৰী সত্ৰ আহিছোঁ চাইকেল লৈ যিহেতু মই আহিছিলোঁ আগতে সত্ৰ মানে কি আৰু মানে আমাৰ তাত যি নামঘৰ বুলি কয় ইয়াতে মাজুলী সত্ৰ বুলি কয় আৰু সেয়াই আমি গৈ আছোঁ মুখা শিল্পত আৰু মুখা শিল্পৰ পৰা ডাইৰেক্ট আমি এইফালে ঢকুৱাখানা হৈ পেলাই ধেমাজি ৰাস্তাত গুচি যাম ফাইনেলি আমি আহি পালোঁ মুখা শিল্প এইফালে নৰসিংহ মুখা আছে এইফালে এজন কুম্ভকৰ্ণ হয় ন কুম্ভকৰ্ণ হয় কিমান ডাঙৰকৈ বনোৱা আছে আৰু যিহেতু মাজুলী মুখা যিহেতু গোটেই পৃথিৱী বিখ্যাত হয় আৰু এখন কিমান মুখা হয় ৰাক্ষসৰ এইখন মই এটা পিন্ধি দেখাই দিম আৰু এখন চাওক ৰাক্ষসৰ মুখা হয় মই পিন্ধি দেখাই দি আছোঁ এনেকুৱা এখন মুখা বনাওঁতে কিমান টাইম লাগে এনেকুৱা এখন 7 দিনমান লাগি যায় ন আৰু এনেকুৱা ডাঙৰ ধৰা নৰসিংহ এখন হেৰি বনাবলৈ গোটেই হেৰিটো এমাহমানত হৈ যায় ন guys, mana sekali tu artian ni sekali. Apa ni kira ini sekolah kita tahu guys. Hari haru becitan malah ini dah dua kali kami maju dam, maju pas sila pernah dam. Guys, ভাত খাবলৈ ললো আৰু এনেকুৱা লাগিছে বহুত দিনৰ মূৰত ভাত খাবলৈ পাইছো নেকি মানে মাজুলীত যেটো ভাত চাত একোৱে নাপালো খাবলৈ দে আৰু এটা মাংস চব্জি দিছে একদম বঢ়িয়া গাইস খানা চানা খাই ললো একদম বঢ়িয়া লাগিলে খানাটো মানে এটা কথা ক'ব পাৰি মানে কেতিয়াবা যে মানুহ একদম হাই ফাই হোটেল গৈ লাভ নাই তেনেকুৱা হোটেলত কেতিয়াবা খানা খায়ো ভাল নালাগে কালি এখন মাজুলীত খাইছিলোঁ একদম যি পৰঠা বনালে একদম ফাল্টু লাগিলে একদম ব্ৰেকফাষ্ট লাগিছে ইমানে গ'লোঁ আৰু এতিয়া যিখন হোটেলত খালোঁ সেইখন হোটেলখনৰ নাম কি আছিলে হিয়ামণি হোটেল এক্সৰ নাম হিয়ামণি হোটেল আৰু খানাটো খাই মানে বহুত ধুনীয়া লাগিলে গাহৰি মাংস ভাত দিছে বহুত ধুনীয়া লাগিছে 120 টকাকৈ লৈছে গাহৰি মাংস ভাত একদম জেনুইন প্ৰাইচ খানা ভাল লাগিছে ক'ত আছোঁ নাজানো আমি ইয়াত মানে ৰখিলোঁ অলপ পানী চানী খালোঁ আৰু চিধা দেখাইছে এতিয়া ধেমাজি এইফালে যায় গোগামুখ যায় নেকি নাজানো দেই আৰু ধেমাজি ইয়াৰ পৰা দেখাইছে 28 কিলোমিটাৰ আমি যাম মালিনী থান আগত আছে মালিনী থান আৰু মালিনী থানলৈ ইয়াৰ পৰা আছে 8.5 কিলোমিটাৰ বহুত দূৰ আহি পেলাই মালিনী থান পাই গ'লোঁ চাওক মোৰ ফ্ৰণ্টত আৰু মই লাইফত প্ৰথমবাৰ মালিনী থান আহিছোঁ আগতে চিলাপথাৰ আহিছোঁ দুলা জখমক লগ কৰি গুচি গৈছিলোঁ আৰু চাওক মালিনী থান বহুত বেছি ডাঙৰ হয় আৰু আমাৰ গাঁৱৰ পৰা মানে বহুত মানুহবিলাক আগতে ট্ৰেইনে চেইনে আহে কিন্তু মই নাই অহা মই ভাবিছিলোঁ যে কেতিয়াবা চাইকেল টাইকেল লৈ যাম কিন্তু বাইক লৈ আহি গ'লোঁ এবাৰ এইফালে চাওক চিলাপথাৰ ষ্টেচন আছে আৰু চিলাপথাৰ ষ্টেচনত আহি আমি দুলা জখমৰ ঘৰ কোনফালে বা চিনি পাই নেকি সুধিছোঁ কিন্তু ইয়াতে চিনি নাপায় বোলে কিন্তু পাবতো লাগে কাৰণ ইমান ফেমাছ দুলজা ঘৰে বিচাৰি পোৱা নাইকিয়া মানে মই অলপ জানো যে এনেকৈ সোমাই যাব লাগে সেইটো ৰাস্তাই যায় বুলি কৈছে ইয়াতে সুধিলোঁ
সেই দোকানী দুটাই চিনি পায় আৰু বন্ধুসকল বহুত বিচাৰি আহি আমি চিলাপথাৰত দুলাজ দাক লগ পাই গ'লোঁ বহুত বেছি বিচাৰিলোঁ প্ৰায় 20-25 মিনিটমান দুলাজ দাক ঘৰ বিচাৰিলোঁ আৰু এইফালে চাওক আমাৰ মাজত দুলাজ দা আৰু মোক অহাৰ লগে লগে দুলাজ দা চিনি পাই গৈছে আগতে আহিছিলোঁ অহাৰ লগে লগে দুলাজ দা কৈছে দেৱা নেকি বুলি তাৰপিছত ভাল লাগিলে সেইটো কাৰণে আৰু দুলাজ দা ঘৰলৈ মানে বহুত দিনৰ পিছত আহিছোঁ আগতে এবাৰ আহিছিলোঁ 2 বছৰমানৰ আগত আৰু মানে তেতিয়া দুলাজ দাই আমাক মানে ঘৰত তলা ভাঙি পেলাই চাবি হেৰাইছিলে মনত আছেনে চাবি হেৰাই গৈছিলে বৌয়ে ধুনুকলিতা বৌয়ে তলা ভাঙি পেলাই আমাক ভিতৰলৈ আনিছিলে তাৰপিছত ডিম আমলেট বনাই খুৱাই পঠিয়াই দিছিলে পাহৰি গৈছে সেইটো কাৰণে মানে মনত আছে আৰু বহুত ভাল লাগিছে আৰু মোক ৰাতি 9টালৈ 9:30লৈকে ৰখি দিছিলে অসমৰ চবতছে ফেভৰেট ইউটিউবাৰজনে হৈছে দুলাজ দা যিমান ডিম্পুদা আছে কিবা আছে কিন্তু চবতছে ভাল লাগে মোৰ দুলাজ দাক কাৰণ দুলাজ দা অকণমানো অহংকাৰ নাইকিয়া আজি 2 বছৰ আগত মই আহোঁতে যেনেকুৱা লাগিছিলে আজিও আহোঁতে ঠিক তেনেকুৱাই পাইছোঁ আৰু দুলাজ দা অকণমানো মানে অহংকাৰ নাইকিয়া একদম আজি 2 বছৰ আগত আহোঁতে মানে ধৰক চব ইউটিউবাৰ লগ পালে ইউটিউবাৰ বুলি নহয় যিকোনো মানুহ ধৰক অকণমান যদি আগবাঢ়ি যায় বিজনেছমেনে হওক বা ইউটিউবাৰে হওক যিয়ে হওক অলপ হ'লেও অহংকাৰ ভাৱটো আহে কিন্তু মই এই বস্তুটো দুলাজ দা মানে মনত অকণমানো পোৱা নাই আজিও পোৱা নাই আগৰবাৰ পোৱা নাই অহংকাৰ বাঢ়িছে নে নাই ইমান গৰমত বাইক চলাই আহিছা মাজুলীৰ পৰা আৰু এতিয়া যাবা ডিব্ৰুগড় ভালকে যাবা আগৰবাৰ চাইকেল লৈ আহিছিলোঁ চাইকেল এতিয়া বাইক ল'লা অসমীয়া ল'ৰা এটা আগবাঢ়িব পাৰিলে আমাৰো ভাল লাগে আৰু ৰাইজেও ভাল পায় আৰু জ্বলাজনে জ্বলি খাব পাৰোঁ জ্বলাজনটো জ্বলিবই আগত চাইছিলোঁ বহুত বেছিয়ে চাইছিলোঁ আগত পৰি ধৰি ভিডিঅ' বনাইছিলে আজিকালি তেনেকৈ বনোৱা নাই আজিকালি তেনেকৈ নবনাওঁ আছে কষ্ট কৰি আছে আৰু আগুৱাই যাবলৈ ল'ৰাটোক প্ৰেৰণা দিয়ক কেলে এখাপ কেনে যাতে আগবাঢ়ি যায় আৰু এটা টাইমত ছাৰ বুলি মাতিব পাৰোঁ আৰু দুলাজ দা গ'লে ভাল লাগিলে ঘৰো বনালে একদম বহুত ধুনীয়াকৈ আৰু আপোনালোকেতো জানে যোনে ব্লগ চাই কিমান কষ্ট কৰি দুলাজ দা সৰুৰ পৰা উঠিছে ঘৰখন চাওক কিমান ধুনীয়াকৈ বনালে দুলাজ দাই কষ্ট কৰি পেলাই আমি আহোঁতে তেতিয়া মানে ঘৰ বনাই আছিলে এতিয়া প্ৰায় মোটামুটি ঘৰ হৈ গ'ল আৰু এইটো ঘৰ বনাইছিলে হয় ফাইনেলি বগীবিল দলং পাই গ'লোঁ ৰাস্তা যি বেয়া কৈছোঁ নহয় মোৰ একদম মানে অৱস্থা নাই যোৱাকালি মানে আহি আমি প্ৰমোদা ঘৰত থাকিলে প্ৰমোদা পলাই ফুৰিছে ইউটিউবাৰ হয় কিন্তু পলাই ফুৰিছে কেলৈ পলাই ফুৰিছে বিয়া চাই নাই মানে পলাই ফুৰিছে গোটেই পুৰা ভিডিঅ' ইউটিউবত যাব যোৱাকালি মানে আমি প্ৰমোদা ঘৰত থাকিলোঁ আহি পেলাই ৰাতি ডিব্ৰুগড় বৰ্তমান আছোঁ ডিব্ৰুগড়ত যোৱাকালি ৰাতি মানে পুৰা ভিডিঅ' কৰা নহ'লে দুলাজ দা ঘৰৰ পৰা আহি আমি আধা ভিডিঅ' কৰা হ'ল আগতে আহিছিলোঁ চাইকেলত যেতিয়া আহিছিলোঁ 2 বছৰ আগত চাইকেলত আহোঁতেও ইয়াতে থাকিছিলোঁ আৰু এতিয়াও ইয়াতে আছোঁ এইফালে প্ৰমোদা পলাই ফুৰিছে কিবা এটা কৈ দিয়া এয়া পলাই ফুৰিছে এবাৰ নেক্সট টাইম প্ৰমোদা বিয়া খাবলৈ আহিম আমি এতিয়া ডিব্ৰুগড়ৰ পৰা ওলাবলৈ ল'লোঁ চালে মাজুলীৰ পৰা ডিব্ৰুগড় গোটেই জাৰ্ণিটো চিলাপথাৰ গ'লোঁ দুলাজ দাক লগ কৰিলোঁ আৰু আশা কৰিলোঁ ভাল পালে আজি নেক্সট ব্লগ আজি এতিয়া জগন্নাথ মন্দিৰ যাম নেক্সট ব্লগ ষ্টাৰ্ট হ'ব এপিচোড নাম্বাৰ 3 আহিব এপিচোড নাম্বাৰ 2 চালে আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব আমাৰ 15,000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে বহুত দিন যিহেতু ভিডিঅ' বনোৱা নাছিলোঁ 15,000 হ'ব জলদি ছাবস্ক্ৰাইবটো কৰি দিয়ক শ্বেয়াৰ কৰক ভিডিঅ'বিলাক আৰু নেক্সট ব্লগ ধামাকা আহি আছে ফ'ল' কৰা সম্পূৰ্ণ গৈ আছোঁ আজি গৈ আছোঁ আপোনালোকে অহাকালি ভিডিঅ' পাব থেংক ইউ বাই বাই জয় আই অসম।